দিনে সন্ধান নাই বৰক্ষেত্ৰৰ যুৱকৰ নুৰ ইছলামৰ ঘৰত হাহাকাৰ অৱস্থা বৰক্ষেত্ৰৰ কুৰিহামাৰী নতুন চৰৰ এজন যুৱক বিগত 7 দিনে সন্ধানহীন হৈ আছে সন্ধানহীন যুৱকজন নুৰ ইছলাম প্ৰাপ্ত বাতৰি অনুসৰি কিছুদিন পূৰ্বে কুৰিহামাৰীৰ নতুন চৰ গাঁৱত তয়াবালিৰ তিনি পুত্ৰ আৰু উক্ত গাঁৱৰে ময়েজ আলী নামৰ এগৰাকী ব্যক্তিৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল ময়েজ আলীৰ নামৰ লোকজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তয়াবালিৰ পুত্ৰ ৰমজান আলী আৰু ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে আন এজন পুত্ৰ নুৰ ইছলাম আহত ৰমজান আলী বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে সন্ধানহীন নুৰ ইছলামক বিচাৰি নাপাই ভুক্তভোগীৰ পৰিয়ালে শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে লগতে কোনো লোকে যুৱকজনৰ কিবা সম্ভেদ দিব পাৰিলে নগদ 5000 টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে পৰিয়ালটোৱে নুৰ ইছলাম নামৰ যুৱকজনৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনলৈ আহ্বান জনায় গাঁওবাসীয়ে আমাৰ গাঁৱৰে ল'ৰা এজন তেওঁ সোমবাৰৰ পৰা আমাৰ ইয়াতে কিবা কাজিয়া হৈছিল কাজিয়া হোৱাৰ পাছত তেওঁ সোমবাৰৰ পৰা তেওঁ নিৰুদ্দেশ তেওঁ বাইপকৰ নাম হ'ল তৈবলী নুৰ ইছলাম আলী তেওঁক সোমবাৰৰ পৰা আমি গাঁৱৰ মানুহ হৈ আমি মানে বিচাৰিছোঁ পোৱা নাই আৰু এজন তাৰ আগতে কিবা মাৰপিট হৈছিল তেওঁ মেডিকেলত আছে যদি কোনোবাই এই ল'ৰাজন পায় সংগতো আমি তাক 5000 টকা পুৰস্কৃত কৰিম এই মহিলাৰ লগত আৰু কিবা হৈ কিবা কাজিয়া লাগিছিল তে এই ৰাতি 7টা বজাত তেওঁৰ ঘৰত বোলে গৈছিল যাওঁতে তাৰ পৰা 3টা গৈছিল তাৰ 2টা আহিছে আৰু এটা নাই আমাৰ এখানি জায়গাৰ কুৰিহামাৰী নতুন চৰ থানা শিয়ালমাৰী আমার ভাই সৰু ভাই এটা আজি এক সপ্তাহ হল এই হরাইছি আমি পাওয়া নাই কোনোবাই যদি কোনো সন্তান পায় যদি দিবা পারে আমি তাক 5000 টাকা পুরস্কার দিম মহিলার ঘর কাজা করবা গেছিল এই 3টায় গেছিল 2টায় পাইছো আমি আর একটা পাওয়া নাই মারপিট এটা হয়েছে এইটো মেডিকেলত আছে থানাত অবকাশ এটা হয়েছে কিবা এন্ট্রি দেওয়া হয়েছে আর এই নতুন কুরিহামাৰী বর্ষ সৰু ভাই দুই দিন আগে মারছে মারলি গেল আমার হে বেড়া অবস্থার দিকে হেরা কাজা হয়েছে হাড়ে না 3জন গেছিলাম 2জন ঘুরে আসছে আর একজন পাই নাই গেছিল তাতে 3জন এজন তো নির্দোষ হয়ে আছে এজন পোৱা নাই আমি আরেকজন মিডিলত আছে জিএনআরসিত আছে ইমার্জেন্সি মৃত্যুর মুখত যুঁজি আছে সি পৰসংখ্যাক আহ্বান কৰোঁ যে অতি সোনকালে আমাৰ নিৰ্দোষ মানুহজন যেন ওলাই দিয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ ডিআইচি পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত